এরা দিনে কণারদ গইলা বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পূজিলা সাদৰে কৰিলা প্ৰণাম পাছে আসনে বসাই বুলিলা বিনয় বাক্য নাৰদ কসাই পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ সন্ত আগমনত দুখীৰ গুছে দুখ সিমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হুয়তাবক্ষণে দেৱতাটো কৰি শ্ৰেষ্ঠ হন্ত সাধু জন সাধু হন্তে সৰ্বসুখ হুৱে অনুক্ষণ এৰা মিলৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ দেই সাধুজনে হে ৰাম পূজা অনুৰূপে দেৱতা দেই ফল সাধু হব স্বভাৱতে দুখিত বৎসল তোমাৰ সদৃশ যাৰাও শ্ৰীকৃষ্ণ তমন আসম্বাৰ সেহিমতে হুৱে আচৰণ ওৰা ভৈলু সুকৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগ অত ধৰ্মশয় হেৰা পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ
তৰে সৰ্বলোকে এতিয়া ইয়ালৈকে আমাক পদবন্ধে ক'বলৈ যত্ন কৰিলে অতি সুন্দৰকৈ যে বাৰে বাৰে নাৰদক পথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণৰ গৌৰৱে কৃষ্ণৰ গৌৰৱত গৌৰৱান্বিত দেৱৰ্ষি নাৰদে এদিন ভগৱন্তৰ বাক্যক আজ্ঞা হিচাপে লৈ যাবলৈ আৰম্ভ কৰিলে। দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে। এদিন দেৱৰ্ষি নাৰদ বসুদেৱৰ ঘৰলৈ গ'ল। দেখি বসুদেৱে তাংক পুজিলা সাদৰে। আজি যেনেকৈ আপোনালোকে আমাক পদূলিৰ পৰা হাত ভৰি ধুৱাই আয়তীসকলে উৰুলিত ধ্বনি কৰি আনিছে, এইটো প্ৰত্যেকজন ভকতকেই কৰিব লাগে আচলতে, কিন্তু আমাৰ ক্ষেত্ৰত এইখিনি কৰিলে আমাৰ বৰ ভয় লাগে। আমি সিমানৰ পাত্ৰ হোৱাগেই নাই। গতিকে আমি এজন নিকিন সেৱক, আপোনালোকক সেৱা ধৰিবলৈ আহিছোঁ। গতিকে প্ৰত্যেকজন ভকতকে, আমাক বাদ দি দে, আমি যিহেতুকে সেৱক, সেইকাৰণে প্ৰত্যেকজন ভকতকে এই দাস্য ভাৱনাৰে সেৱা কৰাটো, ঈশ্বৰ সদৃশ জ্ঞান কৰাটো আমাৰ দায়িত্ব। কেৱল মহাপুৰুষে লিখা ডাঙৰ দীঘল ঘোষা এটাৰে সুৰ লগাই প্ৰাৰ্থনা কৰি ভকতক সেৱা ধৰিলেই বা ভগৱানক প্ৰাৰ্থনা কৰিলেই নহ'ব। সেৱাৰ ভাৱটো অন্তৰৰ পৰা জাগ্ৰত হ'ব লাগিব। ভকতক ভগৱন্ত বুলি ভাবি আজি আপোনালোকে যিটো ব্যৱস্থা কৰিছে, ঠিক তেনেকৈ কৃষ্ণৰ দেউতাক হৈও বসুদেৱে অহংকাৰ কৰা নাই। মই কৃষ্ণক জন্ম দিছোঁ, গতিকে মই কেলে সেৱা কৰিম, এইটো ভাৱ কিন্তু লোৱা নাই। নাৰদক তেওঁ নিজেই আদৰি আনিছে, আসনত বহুৱাইছে, হাত ভৰি ধুৱাইছে, প্ৰণিপাত জনাইছে। এতিয়া আমাৰ ক্ষেত্ৰত কি হয়, আপোনালোকৰ কথা মই নকওঁ, আমাৰ ক্ষেত্ৰত কেতিয়াবা দেখিবলৈ পোৱা যায়, ৰাজহুৱাই হওক বা ব্যক্তিগতই হওক, অনুষ্ঠান পাতিলে ভকতক নিমন্ত্ৰণ কৰি অহাৰ পিছত ভকত বিলনীয়া সকলো আহি উপস্থিত হয়। সেৱকীক এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ মাতি থকাৰ পিছতো সেৱা কৰিবলৈ ওলাই নাহে। আকৌ কোনোবা দুজনমান সদস্য ওলাই আহিলেও আকৌ এজনে ভিতৰৰ পৰা মাত দিয়ে, বোলে দাইটি মই পিছৰ সেৱাটো কৰিলে নহ'বনে বাৰু? এনেকৈ কোৱা মানুহো আছে। মানে আমি চব ভাল পাওঁ, আমি সেৱা কৰিবলৈও টান পাওঁ। পিছত কৰিলে নহ'বনে বুলি সুধি দিওঁ, সেইটো সুধিব নাপায়। কিমান সৌভাগ্যৰ মূৰত ভগৱন্তৰূপী ভকতৰ চৰণ ধুৱাবলৈ পাইছে, সেৱা কৰিবলৈ পাইছে। গীতাত কি কৈছে ভগৱন্তই? বোলে মূৰ ভকতক দেখি নকৰে হৰি, মোক পাৰিলে সিটোজনে কৰিবে কি। আপুনি যদি ভকতকেই মান্যতা কৰিব নোৱাৰে, ভগৱন্তক কি কৰিব? কাৰণ ভগৱন্ত কেতিয়াবা ভকতৰ ৰূপতো থাকিব পাৰে। মই আপোনালোকক এটা কাহিনী ক'ম আৰু তাৰপিছত পাঠলৈ যাম। এবাৰ ভগৱন্তক এজন মানুহে লগ পালে, মানে সেই কলি যুগৰ আগৰ যুগৰ কথা কৈছোঁ। লগ পাই দীঘলকৈ সেৱা এটা জনাই সুধিলে, প্ৰভু আপোনাৰ দৰ্শনে মোৰ আজি জীৱন ধন্য কৰিলে, মোৰ এটা আৰু ইচ্ছা আছে। বোলে কি? এই আমাৰ ঘৰত অন্ন প্ৰসাদ এমুঠি আপোনাক খুৱাবলৈ মন গৈছে, আপুনি খাবনে? বোলে মোক মাতিলে মই চবলৈকে যাম, শুদ্ধভাৱে নীতি নিয়মেৰে বনালে মই চবৰে হাতে খাম। বোলে আমাৰ ঘৰত খাব নাই? বোলে খাম। বোলে কেতিয়া যাব? বোলে পৰহিলৈ মই যাব পাৰিম, ফ্ৰী আছোঁ, তুমি মাতিব পাৰা। বোলে ঠিক আছে, তেতিয়াহ'লে পৰহিলৈ যা যোগাৰ কৰি মাতিম, আপুনি যাব। তেওঁ ধুনীয়াকৈ বিভিন্ন শাক পাচলি আনি দিলে, আইগৰাকীয়ে ধুনীয়াকৈ ব্যঞ্জন বনাই থৈছে, ভাত পানী বনাই ৰখি আছে। তেতিয়াৰ দিনত ঘড়ী নাছিলে, কিন্তু তথাপিতো আজিৰ সময়ৰ হিচাপ কৰি যদি চাই, 12টামান বজাৰ পৰা কিজানি ৰৈ আছে, 1টা বাজিল, 2টা বাজিল, 3টা বাজিল, কিন্তু ভগৱন্ত ভাত খাবলৈ অহা নাই। 4টা বজাৰ লগে লগে
গৃহস্থৰ পেটে মাতিবলৈ আৰম্ভ কৰিলে। গতিকে দাই লাগিলেও লাগিব, দুখ লাগিলেও লাগিব, 4টালৈকে নাহিল যেতিয়া কিবা অসুবিধা হ'ল, নাহে চাগে বুলি ভাবি বাঢ়ি থোৱা ভাতখিনিকে খাবলৈ পাকঘৰটো খুলি গৈ দেখি পাইছে মেকুৰী এটাই ভাতখিনি খাই আছে। আৰু তেওঁ দুৱাৰৰ পৰা ডাং এডাল লৈ পেলাই মেকুৰীটোক কোব মাৰি ভাতখিনি পেলাই দিলে। মেকুৰীটো গুচি গ'ল। দুদিনৰ পিছত আকৌ একে বাটতে ভগৱন্তক লগ পালে। সুধিলে, প্ৰভু আপুনি মোকনো কি দুখ পালে? মইনো কি জগৰ লগালোঁ? বোলে কিয়? এই ভাত খাবলৈতো আপোনাক মাতিছিলোঁ, আপুনি যে নগ'ল। বোলে গৈছিলোঁ নে নগৈছিলোঁ তুমি চাবা নেকি? বোলে কেনেকৈ? বোলে মই ভাত খাবলৈ ঠিকেই গ'লোঁ, অকণমান দেৰি হ'ল, মই 4টামান বজাত পালোগৈ। কিন্তু তোমালোকক মাতিবলৈ বেয়া পাই মই পিছফালেদি সোমাই ভাত খাই আছিলোঁ। কিন্তু তুমি লাখুটিডাল লৈ মোক যিটোহে কোব দিলা, সেই মেকুৰীটো। এতিয়া ভগৱন্ত কেতিয়া কাৰ ৰূপত ক'লৈ কেনেকৈ আহে কোনেও নাজানে। সেইকাৰণে আমি ভকতকেই আজি বসুদেৱে ভবাৰ দৰে ভগৱন্ত বুলি ভাবিবৰ কাৰণে যত্ন কৰিব লাগিব। গতিকে কৈছে, কৰিলা প্ৰণাম পাছে আসনে বসাই বলিলা বিনয় বাক্য নাৰদক চাই। অতি সবিনয়ভাৱে দাস্য ভাৱনাৰে নাৰদক চাই ক'বলৈ আৰম্ভ কৰিছে, পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ। যে আপোনাৰ ছোৱালীজনী যেনিবা ইয়াৰ পৰা নামনি অসমত বিয়া দিছে, আপুনি বহুদিনৰ মূৰত গৈ ওলালেগে, যেনেকৈ কন্যাগৰাকীয়ে আনন্দতে চকু পানী ওলায়। সন্তানক দেখা পালে যেনেকৈ, মাক দেউতাকক দেখা পালে যেনেকৈ সন্তানৰ মন আনন্দতে ভৰি পৰে, ঠিক তেনেকৈ সন্ত সাধুৰ আগমনে কি কৰে? সেৱকৰ মন আনন্দিত কৰি তোলে। সেইকাৰণে আমি ভাগৱত শুনিবলৈ অহা, এনেকুৱা আনুষ্ঠানিকতাৰ মাধ্যমেৰে শুনা কথাখিনিৰ পৰা পোৱা জ্ঞানৰ যোগেদি ভগৱন্তক এটাই প্ৰাৰ্থনা কৰিব লাগে, হে প্ৰভু, পাৰিলেতো প্ৰতিদিনে, নোৱাৰিলে সপ্তাহত, নহ'লে পষেকত, নহ'লে মাহেকত, নহ'লে ছমাহত, নহ'লে বছৰত হ'লেও যাতে আমাৰ ঘৰত এজন হ'লেও ভকত আহে। যিখন ঘৰত ভকতৰ আগমন নাই, 4ৰ্থ স্কন্ধত সেইখন ঘৰ কি বুলি কৈছে চাব, এৰা এ যাহাৰ গৃহত নুহি উপগত একান্ত বিষ্ণু ভকত, সৰ্পৰ আলয় তাৰা গৃহচয়, মহন্তৰ ইটো মত। গতিকে ভকতৰ আগমন নঘটা ঘৰখন সাপৰ গৃহ বুলি কৈছে। এই কথা আমি উপলব্ধি কৰিব লাগে। কাৰ দৰে? বসুদেৱৰ দৰে। গতিকে সন্ত সাধুৰ আগমনে কি কৰে? সেৱকৰ মনৰ দুখ নাইকিয়া কৰে। কাৰণ সন্ত সাধুৱে সদায় ঈশ্বৰৰ কথাৰ বাহিৰে বেলেগ কথা নাপাতে, আৰু পাতিব নোৱাৰে, আৰু পাতিব নালাগে। গতিকে পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুছে দুখ, সেহি মতে ভগৱন্তত যো আগমনে। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে যে ভকতক ভগৱন্ত বুলি ভাবিবা। নাৰদক বসুদেৱে ভগৱন্ত বুলি ভাবিলে, সেইকাৰণে কৈছে সেহি মতে ভগৱন্ত। তুমি যদিও নাৰদ ৰূপে আহিছা, তোমাক কিন্তু মই ভগৱন্ত বুলিয়ে ভাবিছোঁ। যেতিয়ালৈকে আপুনি আমি কাষে বাৰে দেখি থকা মানুহবিলাকক ভগৱন্ত জ্ঞান কৰিব নোৱাৰিম, যিমান সুৰ লগাই প্ৰাৰ্থনা কৰি গোসাঁই ঘৰত ঈশ্বৰক মাতিলেও আমি কোনো লাভ নহ'ব। গতিকে তোমাৰ দৰে ভগৱন্ত সদৃশ ব্যক্তিৰ আগমনে সকলোৰে কল্যাণ সাধন কৰিব। কাৰণ কেলে? দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন, সাধুসকল দেৱতাতকৈ শ্ৰেষ্ঠ। কেলে? সাধুহন্তে সৰ্বসুখ হোৱে অনুক্ষণ,
নিৰ্দিষ্ট এজন দেৱতাক পূজা সেৱা মান্যতা কৰিলে আমি নিৰ্দিষ্ট এটা সুখহে পাম, কিন্তু সাধুৰ যোগেদি কৃষ্ণক পুজিলে আমি সৰ্বশ্ৰেষ্ঠ উচ্চ সুখটো লাভ কৰিব পাৰিম। সেইকাৰণে সাধুসকল দেৱতাতকৈও শ্ৰেষ্ঠ বুলি কৈছে, কাৰণ তেওঁলোকৰ কৃষ্ণৰ লগত সংযোগটো আত্মিকভাৱে পোনপটীয়াকৈ থাকে। গতিকে মিলৈ সুখ দুখ দুই দেৱক পূজনে, অন্য ধৰণৰ দেৱ দেৱতাবিলাকক আপুনি আমি যদি পূজা সেৱা কৰোঁ, সুখ নাপায় বুলি নাই কোৱা, সুখো পাব, কিন্তু তাৰ লগে লগে দুখো পাব। কিন্তু সাধুৰ যোগেদি কৃষ্ণক পুজিলে এনেকুৱা এটা সুখ পাব, যিটো সুখ পালে আমাৰ আৰু বেলেগ সুখৰ প্ৰয়োজন নাই। পূজা অনুৰূপে সেই দেৱতা দেই ফল, আপুনি যি দেৱতাক যেনেকৈ বুজিব সেইমতেহে ফল পাব। সাধু সব স্বভাৱতে দুখিত বৎসল, কিন্তু সাধুসকলে সকলোৰে দুখত দুখী হ'ব পাৰে, সুখত সুখী হ'ব পাৰে। সাধুৰ নিজৰ কোনো অভিমান নাই। ভগৱন্তক সাধুৰ যোগেদি যি বিচাৰে, সাধুৱে সেই আবেদনখনত অকণমান এটা চহী কৰি দিয়াৰ লগে লগে ভগৱন্তই সেইখন মঞ্জুৰ কৰে, ঈশ্বৰৰ কৃপা পায়। কাৰণ ভগৱন্তই নিজেই কৈছে, এদিন দেৱৰ্ষি নাৰদে সুধিলে, প্ৰভু তুমি নজনা কথা কি আছে? ভগৱন্তই কৈছে, মই নজনা কথা এটাই আছে, মই সৰ্বব্যাপ্ত, মই সৰ্বশক্তিমান, মই সৰ্বাশ্ৰয়ী, কিন্তু মই এটা কথাই নাজানো। বোলে কি? বোলে মোৰ নামৰ মহিমাটো মই এতিয়ালৈকে নাজানো। এতিয়া ভগৱন্তই কৈছে, তুমি যদি তোমাৰ নামৰ মহিমা নাজানা, তেতিয়াহ'লে কোনে জানে? বোলে ভকতেহে জানে মোৰ মহিমা নিশেষ। ভকতেহে ভগৱন্তৰ নামৰ মহিমা জানে। গতিকে কোন ভকতে জানে? এৰা ভকত সকলে যেবে কৰাৰ শিবাদ, তেবে হে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ। ভকতে যেতিয়া আশীৰ্বাদ প্ৰদান কৰে, তাৰ দ্বাৰা যিটো কৃপা পোৱা যায়, সেইটোৱে হৈছে আশীৰ্বাদ। গতিকে এই আশীৰ্বাদৰ দ্বাৰা আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰোঁ, আপোনালোকৰ দৰে ভকতৰ যোগেদি। আৰু সেইকাৰণে কৈছে, ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুছু ভাগৱত ধৰ্মচয়। তোমাৰ আগমনতে মই কৃতাৰ্থ, তথাপিতো ভাগৱত ধৰ্ম সম্পৰ্কে কিছু কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে বিচাৰিছোঁ। পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে, ভাগৱতলৈ মাতিলে বুলিলে আহিলোঁ, আসন দিলে বহিলোঁ, বোলে গালো নাম গ'ল উৰি তাৰ নাই আতিগুৰি, এনেকৈ শুনিলে নহ'ব, কামত নাহিব। এজন বাপে সুন্দৰকৈ ভাগৱত শুনিলে, শুনাৰ পিছত ঘৰলৈ যেতিয়া গ'ল, আইগৰাকীয়ে সুধিছে, বোলে ভাগৱতৰ পৰা আপুনি কি আনিছে? পলিথিঙেৰে বন্ধা টোপোলা এটা উলিয়াই দিছে, য'ত কি আছে? কল, কুঁহিয়াৰ, নাৰিকল, বুট, মগু। বোলে এইটো টোপোলা বাৰু ঠিকে আছে, আপুনি হৃদয়ৰ মাজৰ টোপোলাটোত আনিছে নাই কিবা এটা? বোলে বুজি নাপালোঁ। বোলে আপুনি নামৰ আচল যিটো প্ৰসাদ, তাৰ পৰা অকণমান দিয়ক। তেতিয়া কৈছে, বোলে কি আনিব লাগিছিল? বোলে আপুনি ভাগৱতত কি শুনিলে? বোলে মাতিলে কাৰণে গ'লোঁ, আসন দিলে বহিলোঁ, সুৰটো শুনি ভাল লাগিল, কি ক'লে তাকেহে বুজি নাপালোঁ। তেনেকৈ বহিলে কিন্তু নহ'ব। আমি এই মহাপুৰুষ গুৰুজনাই যে আমাক প্ৰসাদ দিলে, বুট, মগু, কল, কুঁহিয়াৰ, নিমখ, আদা, এয়া হ'ল এটা আমাক সংস্কৃতি দিলে, কিন্তু প্ৰকৃততে প্ৰসাদ কি জানে? আত্মিক বা আধ্যাত্মিকভাৱে যদি চাই, প্ৰসাদ মানে হ'ল আজি আপোনালোকক যে আমি লগ পালোঁ, সাক্ষাৎ পালোঁ বিশ্বনাথৰ পৰা আহি, এয়াহে প্ৰসাদ। কাৰণ প্ৰ মানে প্ৰভু, সা মানে সাক্ষাৎ, দ মানে দৰ্শন। আপোনালোকৰ দৰে ভকতৰ যোগেদি ভগৱন্তক যি দৰ্শন পালোঁ, সেয়াহে প্ৰসাদ। এয়া আমি লৈ যাব পাৰিলেহে শ্ৰদ্ধা বুজাব, আৰু তেতিয়াহে আমি এই দুৰ্ঘোৰ সংসাৰ সেই বাক্যৰ
ৰসৰ দ্বাৰা তৰিব পাৰিম। পৰমৰ শ্ৰদ্ধায়ে যাকো শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। এই দুখময় দুৰ্ঘোৰ সংসাৰ আমি সুন্দৰকৈ তৰি যাব পাৰিম বুলি কৈছে।